চুলুংগাপুৰী নিখিল বড়ো ছাত্ৰ সন্থা আৰু উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্ট আমি প্ৰত্যেক বছৰে যেনেকা বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস আজিও তেওঁৰ 36th এনিভাৰ্সাৰী আমি ইয়াতে পালন কৰিছোঁ। লগতে আজি আমি ইয়াতে যেহেতু বড়োলেণ্ড চৰকাৰ প্ৰথমবাৰৰ কাৰণে তেওঁলোকেও অফিচিয়েলি ইয়াতে পালন কৰিছে, সেইটো আমি ওয়েলকাম কৰিছোঁ। আৰু সেইটো আমাৰ এটা জাতীয় দায়িত্ব বুলি নিখিল বড়ো ছাত্ৰ সন্থা আমি সদায় তেওঁৰ যিটো জন্ম দিৱস আৰু মৃত্যু দিৱস আমি চুলুংগাপুৰীত আমি সদায় পালন কৰোঁ। আমাৰ তেওঁ এজন বড়ো জাতিৰ কাৰণে এনেকৈ এজন ব্যক্তি আছিলে। আজিৰ দিনত তেওঁ যেতিয়া মৃত্যুবৰণ কৰিছিলে 1 মে 1990ত, তেতিয়া সময়ত তেওঁ যেতিয়া আমাৰ পৰা বিদায় লৈছিলে তেতিয়া বড়োসকলৰ কাৰণে আৰু তেওঁ যেতিয়া সময়ত মানে এনেকুৱা এটা দুৰ্যোগ অহা নিচিনা এটা পৰিৱেশ সকলোৱে ভাবিছিলে, কিন্তু তেওঁ যে আমাৰ জাতীয় নেতা হিচাপে আৰু সকলো জাতি জনগোষ্ঠীয়ে তেওঁক যেনেকা মৰম কৰিছিলে, তেওঁক যেনেকা মানে এটা নেতা হিচাপে গ্ৰহণ কৰিছিলে, আজি তেওঁৰ যি এই প্ৰেৰণা লৈ আগবাঢ়ি অহাত বড়োসকলৰ কাৰণে আৰু আমাৰ বড়োলেণ্ড অঞ্চলৰ কাৰণে এইটো এটা সদায় এটা এনকাৰেজমেণ্ট আৰু এটা শিকিব লগা কথা বহুতখিনি আমি ছাত্ৰ ছাত্ৰী হৈও মানে আমি তেওঁৰ যি এটা ভাল শিক্ষা তেওঁ গ্ৰহণ কৰি অহা আৰু লগতে বড়ো জাতিক তেওঁ মানে যি এটা আন্দোলনৰ প্ৰতি ছ'চিয়েলিষ্ট ডেম'ক্ৰেটিক আইডিঅ'লজি লৈ তেওঁ এটা মুভমেণ্ট কৰিছিলে। আৰু ইয়াৰ দ্বাৰা তেওঁ এটা আমাক শিকাই গৈছিলে যে বড়ো জাতিৰো হওক বা বিভিন্ন ৰাজনীতি যিটো ট্ৰাইবেল বা ডাউন ট্ৰডেন কমিউনিটিজ কাৰণে মানে যেনেকৈ জীয়াই থকাৰ কাৰণে ইকুৱেল ৰাইটছ আৰু হিউমেন ৰাইটছ আৰু ভাৰত সংবিধানৰ আণ্ডাৰত যিমান আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ক্ষেত্ৰত সুৰক্ষিত হ'ব লাগে এইটো তেওঁ শিকাই গৈছিলে। আৰু আজি আমি সেইটোৱে অনুভৱ কৰিব পাৰোঁ যে আমাৰ বিভিন্ন ৰাজনীতি নেতা বা আমাৰ ষ্টেটৰ ৰাইজৰ বা ইণ্টাৰনেশ্যনেলি সকলোৱে এই এটা অনুভৱ লৈ ৰাজ্যখনৰ যি শাসন ব্যৱস্থা তেওঁলোকে কৰি আছে, ইয়াৰ ব্যৱস্থাৰ দ্বাৰা বড়োফাৰ এটা মান সন্মান সদায় আছে। আৰু ইয়াৰ কাৰণে নেশ্যনেলি ইণ্টাৰনেশ্যনেলি আজি এৱাৰ্ড ছলজাৰ অফ হিউমেনিটি এৱাৰ্ডৰ দ্বাৰা হওক, আজি অসম চৰকাৰেও তেওঁৰ যি জন্ম দিৱস এইটো ষ্টুডেণ্ট ডে বুলি অসম চৰকাৰেও এইটো স্বীকৃতি লাভ কৰিছে। আৰু আজিৰ যি দিন বা এই যিটো সমাধি সেইটো মানে ৰাজ্যৰ সমাধি হিচাপে অসম চৰকাৰে এইটো গ্ৰহণ কৰি লৈছে। সেইটো এটা মান সন্মান আৰু আমাক বড়ো জাতি বা যিকোনো প্ৰকাৰৰ আন্দোলনৰ দ্বাৰা তেওঁ এটা পলিটিকেল এটা মৰেলিটি বা পলিটিকেল ইণ্টিগ্ৰিটি তেওঁ শিকাই গৈছিলে যে বড়োসকলৰ কাৰণে বা যিকোনো প্ৰকাৰৰ যিকোনো পলিটিচিয়ানে বা যিকোনো ব্যক্তিয়ে আনকম্প্ৰমাইজিংভাৱে মানে যি ছ'চিয়েল ইকুৱালিটি আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত যুঁজি যাব লাগে। আৰু যিহেতু এটা পলিটিকেল কালচাৰ হিচাপে ইকুৱেল ৰাইটছ আৰু ইকুৱেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত সদায় মাত মাতিব লাগে, এইটো তেওঁ শিকাই গৈছিলে। তো ইয়াৰ কাৰণে আমি আপোনালোকৰ দ্বাৰা সেইটো এটা সকলোৰ কাৰণে শিকিব লগা কথা বুলি আমি ভাবোঁ। আৰু আমাৰ জাতীয় প্ৰেৰণা হিচাপে তেওঁ সদায় বড়ো জাতিৰ কাৰণে বা বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ ৰাজনীতিবিদসকলেও আমাৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত আৰু বড়োলেণ্ড হিচাপে আগবঢ়াৰ ক্ষেত্ৰত তেওঁ এটা সদায় প্ৰেৰণা আছিলে। 3টা একত বড়োসকলে তেওঁৰ যি প্ৰেৰণা তেওঁৰ যি এটা মানে এনকাৰেজমেণ্ট সেইটো লৈ আগবঢ়াৰ ক্ষেত্ৰত আৰু অনাগত দিনত তেওঁৰ যে আদৰা এটা সপোন যে এটা যে যুঁজ তেওঁ যে যুঁজি গৈছিলে পৃথক ৰাজ্য ভাৰত সংবিধানৰ আন্দোলন যিটো গ্ৰহণ হ'ব লাগে, সেইটো আমি ভাবোঁ সকলোৱে আমাৰ এইটো দায়িত্ব আৰু অনাগত দিনত সেইটো সকলোৱে লৈ আমি সক্ষম হ'ম। ইয়াৰ কাৰণে আমি আপোনালোকৰ দ্বাৰা সেইটো এটা অনুভৱ কৰাই ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।